দুবাচুৰি প্ৰথম আৰু দ্বিতীয় খণ্ডত মানাহ নৈৰ ভয়াৱহ খহনীয়া। নৈৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী সহ শ শ বিঘা কৃষিভূমি। খহনীয়াৰ কবলত কেইবাখনো শিক্ষানুষ্ঠান। নিদ্ৰাহৰণ কৰিছে অঞ্চলটোৰ প্ৰায় 10খন গঞা ৰাইজৰ। খহনীয়াগ্ৰস্ত অঞ্চলটো আজি পৰিদৰ্শন কৰে বিধায়ক নুৰুল ইছলামে। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ মেৰশ্বৰ পঞ্চায়তৰ অন্তৰ্গত দুবাচুৰি প্ৰথম আৰু দ্বিতীয় খণ্ডত মানাহ নৈৰ ভয়াৱহ খহনীয়াই নিদ্ৰাহৰণ কৰিছে অঞ্চলটোৰ ৰাইজক। খহনীয়া ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী সহ শ শ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ গৈছে। আজি বিধায়ক নুৰুল ইছলামে যন্ত্ৰচালিত নৌকাৰে বৰদাৰী ব্ৰীজৰ পৰা মানাহ নৈৰ খহনীয়া কালৰূপ ধাৰণ কৰা ভৰালিৰ পৰা ক্ষুদ্ৰ হোৱা ইছবপুৰ দুবাচুৰি প্ৰথম আৰু দ্বিতীয় খণ্ডত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লয়। খহনীয়া প্ৰতিৰোধ কৰিবলৈ আজি জিলা প্ৰশাসনৰ লগত বিধায়ক নুৰুল ইছলাম আৰু জিলা পৰিষদ সদস্য কেৰামত আলী আলোচনা কৰা বুলি ৰাইজক জানিবলৈ দিয়ে। গৰাখহনীয়া সৃজনগ্ৰাম সমষ্টিৰ আজি নতুন সমস্যা নহয়, পুৰণা সমস্যা। আৰু এই সমস্যা সমাধানৰ কাৰণে আমি লাগি আছোঁ যাতে ইয়াৰ স্থায়ীভাৱে সমাধান কৰা যায়। কাৰণ অস্থায়ীভাৱে সমাধান কৰিলে সেয়া প্ৰত্যেক বছৰে আমি ফেচ কৰিব লগা হয় আকৌ নতুন সমস্যাৰ কাৰণে। গতিকে স্থায়ীভাৱে যাতে সমস্যা সমাধান কৰিব পৰা যায় তাৰ কাৰণে ডিপাৰ্টমেণ্টৰ লগত লাগি আছোঁ আৰু বিভাগীয় মন্ত্ৰীৰ লগতো লাগি আছোঁ। এতিয়া কথা হ'ল যে যিহেতু আমাৰ স্থায়ী কোনো অনুমোদন অহা নাই, আমি টেম্পৰাৰীভাৱে কেনেকৈ এই খহনীয়া ৰোধ কৰা যায় তাৰ বাবে চিন্তা চৰ্চা কৰি আছোঁ। আমি স্থানীয় ৰাইজৰ লগত আৰু ডিপাৰ্টমেণ্টৰ মানুহৰ লগত আলোচনা কৰিছোঁ। আজি উপায়ুক্ত মহোদয়ৰ লগতো আয়ুক্ত মহোদয়ৰ লগতো আলোচনা কৰিছোঁ। ইয়াতে আমাৰ দুবাচুৰি ME স্কুল আছে, সেইটোৰ প্ৰতিও থ্ৰেড আহিছে। স্কুলখন ভাঙো অৱস্থাত আছে। গতিকে বহুত সমস্যা হৈছে, স্থানীয় ৰাইজৰ যথেষ্ট সমস্যা হৈছে এই ক্ষেত্ৰত। 2-1 দিনৰ ভিতৰত আমি এখন মেমৰেণ্ডামো মুখ্যমন্ত্ৰী মহোদয়ক দিম, এই বিষয়ে যাতে ইমিডিয়েট কিবা একশ্যন লয়, ইমিডিয়েট যাতে স্থায়ীভাৱে এই সমস্যা সমাধানৰ কাৰণে অনুমোদন জনায় তাৰ কাৰণে আহ্বান জনাম। চেনেলক আমি ধন্যবাদ দিছোঁ যে আমাৰ মেৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দুবাচুৰি প্ৰথম খণ্ডৰ আমাৰ যি আই আৰু মানাহ নদী যিহেতু একেলগে হৈছে, তাৰ যিটো গৰাখহনীয়া এতিয়া অবিৰতভাৱে চলি আছে। গতিকে আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কেইবাবাৰো ইয়াত আহি তেওঁলোকে চাই গ'ল। এই স্কিমটো পাছ হোৱা বুলি আমি গম পালোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ যে কাম কাজৰ কিবা সেইটো আমি এতিয়ালৈকে পোৱা নাই। অলপ কাম হৈছিল 2022-23, তাৰ কাৰণে হয়তো অলপ আমি চেভ পাইছিলোঁ, কিন্তু তাৰপিছত যিখিনি আমাৰ এই অঞ্চলত কৰিব লগা মানে এই নদীৰ কাৰণে সেইখিনি এতিয়ালৈকে আমাৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ হেৰি কৰা নাই। কিন্তু আজি দেখা গ'ল যে আমাৰ সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম ডাঙৰীয়া তেওঁ আজি আমাৰ জিলা আয়ুক্তৰ লগত আলোচনা কৰিল আৰু জিলা আয়ুক্ত আমাক সন্মুখতে আমাৰ বিধায়ক মহোদয়ক আশ্বাস দিছে যে আমি টেম্পৰাৰী হ'লেও কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ 17 নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত মেৰশ্বৰ জিভিৰ দুবাচুৰি পাৰ্ট 1ত বহুত এলেকা আজি 2017 চনৰ পৰা আজিলৈকে মানাহ নদীৰ গৰাখহনীয়া হৈ আছে। কিন্তু আজিলৈকে আমাৰ এনেকুৱা পাৰ্মানেণ্ট চলিউশ্যন অহা নাই। আমি সেইকাৰণে সকলো ৰাইজ দুখিত আৰু চৰকাৰক আহ্বান ৰাখোঁ যাতে সন্মুখত যিখিনি সময় আছে যদি এতিয়াও প্ৰটেকশ্যন দিয়া যায়। বহুত স্কুল আছে, হায়াৰ ছেকেণ্ডেৰী আছে। আমাৰ এই নদীৰ ওচৰতে এটা দুবাচুৰি আঞ্চলিক ME স্কুল আছে, সেইখিনি লৈ ভাবুকিৰ সন্মুখীন হৈ আছোঁ। আৰু আমাৰ অলৰেডি বহুতকেইটা গাঁও অলৰেডি নদীত গুচি গৈছে। 2017 চনৰ পৰাই ভাঙি আছে। আৰু ইয়াৰ মাজতো আমাৰ বহুতো বাৰী ভাঙা বা ঘৰ ভাঙা মানুহে আজিলৈকে 2021-22 টকাখিনিও আজিলৈকে পোৱা নাই। দুৰ্ভাগ্য কথা। আজি চৰকাৰে আমাক সেইখিনিও দিয়া নাই। সেইখিনিৰ ব্যৱস্থাও যাতে
এইবাৰ আপোনাৰ চেনেলৰ মাধ্যমেদি আমি আহ্বান ৰাখোঁ সেইখিনিও যাতে আমাৰ এই দুখীয়া পৰিয়ালক যিখিনি ক্ষতি বা ক্ষয় ক্ষতি হৈছে সেইখিনিৰ সমস্যাও যাতে মাৰি দিয়ে আৰু লগতে আমাৰ এই যে ডাঙৰ যেটা সমস্যা গৰাখহনীয়া আজি আমাৰ বিধায়কক মাতিছোঁ বিধায়ক আহি আছে আমাৰ এই বিধায়কৰ ওচৰত আমাৰ কৰজোৰে ৰাইজৰ তৰফৰ পৰা অনুৰোধ থাকিল যাতে সন্মুখৰ সময়খিনিত নজৰ ৰাখি আমাৰ এই মূল সমস্যা গৰাখহনীয়াটো ৰোধ কৰে নহ'লে আমাৰ পিছৰ যিখিনি জেনেৰেশ্যন আছে বা পিছত যিখিনি স্কুল বজাৰ হাট ঘাট সকলোখিনি উঠাই লৈ যাব এইখিনি আমাৰ আজিৰ সকলো ৰাইজৰ পৰা আহ্বান থাকিল আমাৰ মাননীয় বিধায়ক নুৰুল হক চাহাবৰ ওচৰত যাতে সিহঁতে বলিষ্ঠ পদক্ষেপ লৈ পাৰ্লিয়ামেণ্ট হওক বা বিধান পৰিষদৰ হওক সেইখিনি যাতে কামখিনি কৰি দিয়ে আমি তাৰ কাৰণে ৰাইজৰ পৰা তাৰ ওচৰত কৰজোৰে বিনম্ৰ অনুৰোধ ৰাখিলোঁ ধন্যবাদ অভয়পুৰীৰ পৰা আমজাদ আলী ৰিপৰ্ট বেকি এক্সপ্ৰেছ